ইম্পৰ্টেণ্ট টপিক হয়তো ক'ব নিড কমপ্লিট ফ্ৰাষ্ট্ৰেশ্যন এণ্ড ৰুট নিড মানে নিডটো বুজি পালে অলপ আগতে বুজালো নিড কি বস্তু নিড বুজি পালে কনফ্লিক্ট মানে কাজিয়া কাজিয়া বুলি ক'ব পাৰি বা মাইণ্ডতো কনফ্লিক্ট হৈ থাকে ন বস্তুকেইটাৰ লগত এইটো হ'ব নহ'ব এইটো হ'ব এইটো নহ'ব এইটো হ'ব এইটো নহ'ব হৈ থাকে নে কনফ্লিক্ট ফ্ৰাষ্ট্ৰেশ্যন ফ্রাস্ট্রেশন মানে যন্ত্রণা অসমীয়া কি কয় ঠিক আছে ফ্রাস্ট্রেশন আপনি ফ্রাস্ট্রেটেড হৈ গৈছে কোনো এটা কাম হলে আপোনাক মই বাৰে বাৰে কৈছে এইটো বাৰে বাৰে উঠা নমা কৰে আপোনালোকৰ খবৰ উঠা নমা কৰে আপুনি এটা ফ্রাস্ট্রেট হৈ যাব কি যে মোক কৰাই আছে এই খবৰীয়া কাম খং থাকে ফ্রাস্ট্রেশন হ'ল এই ফ্রাস্ট্রেশন হৈ যায় এই ৰাস্তা ঠিক আছে এইটো বুজি পালে হেডিং বুজি পালে এটা নিড এটা আহিছে নিডটো গম পাইছে নিড কি এটা ধৰি লওক আপোনালোকৰ এটা আপোনাৰ নেগেটিভ এক্সাম্পল তাৰপিছত পজিটিভ এক্সাম্পল নিড এটা ধৰি লওক আপোনালোকৰ আছে কি ড্ৰাগছ খাব আছে অ'কে বুজি পাইছে এইটো এইবোৰ এক্সাম্পল বেয়া পায় নেকি ড্ৰাগছৰ বা বেয়া পায় নেকি বেয়া পালে ক'ব মানে মই এক্সাম্পলে দিছোঁ কিন্তু আপোনালোকে সেইটো কৰি আহিছে বুলি এক্সাম্পল দিছোঁ তেতিয়াহে বস্তু ৰিলেট কৰি পাৰিব ন ঠিক আছে ড্ৰাগছ খাইছে ড্ৰাগছৰ নিড আছে আপোনাক লাগে ড্ৰাইভ এইটো বস্তু যোনটো বুজালো ড্ৰাইভ আপুনি হেল্থত কাম কৰি আছে কামটো কৰিবলৈ আপোনালোকৰ বডিত এৰাউজেল এটা আহিলে কি মই আজি মোক লাগে ৰাতিপুৱা উঠি কিনে ইমানটা বজাত লাগে বা ইমানটা দিনত টাইমত ইমান টাইমৰ ভিতৰত মোক লাগে পানী কিনে দে বিকজ নিদিলে মোৰ গাটো বিষাব বা টানিব যি হ'ব তই গম পাওঁ হ'লে উইড্ৰ চিন্টম আহিব তেতিয়া তোৰ মাথাটো আৰু বিষাব টেনশ্যন হ'ব ফ্ৰাষ্ট্ৰেশ্যন হ'ব সেইটো ফ্ৰাষ্ট্ৰেশ্যনটো কেনেকৈ তেতিয়া বুজিম ঠিক আছে টাৰ্গেট বিহেভিয়াৰ সেই টাৰ্গেট হ'লে মই আজি ঘৰত ধৰি লওক প্ৰাঞ্জিতৰ ঘৰত ক'লে কি এই দোকানত কাম আছে সেইটো কাম আছে সেইটো কাম আছে সেইটো কাম আছে কিন্তু প্ৰাঞ্জিতৰ গ'লটো আছে মোৰ আজি সেইটো মনটো খাব লাগে সেই কামকেইটা যোনটো দিলে টাৰ্গেট বিহেভিয়াৰ ক'ত আছে সেই মনত আছে ঠিক আছে কিন্তু কামকেইটা দিছে সেইটো বাৰু পলাব সেইটো পলাই কিনে সেই টাৰ্গেট বিহেভিয়াৰটো যাব টাৰ্গেটটো কি আছে ঠিক আছে টাৰ্গেটত যাব সেই টাৰ্গেট বিহেভিয়াৰ নিজে কাম কৰিব টাৰ্গেট বিহেভিয়াৰ যাব টাৰ্গেটটো গম পালে কি হয় তাৰপাছত আল্টাৰনেটিভ পাথৱে ইয়াত বহুত কেইটা আছে আল্টাৰনেটিভ মানে এইটো এটা পাথ আছে ঠিক আছে ধৰি লওক মোক ইয়াৰ পৰা সেই খিৰিকীৰ ওচৰলৈ যাব আছে কি হ'ল এই মাজত এটা ৱাল এটা বনাই দিম ধৰি লওক আপোনাৰ যাব আছে সেই তাত মনটো আছে সেই মাজত দেউতা বা মা ৰখাই দিলে যাব দিয়া নাই যাব দিয়া নাই মোক ৰখাই দিলে ফ্ৰাষ্ট্ৰেটেড হৈ যাব আল্টাৰনেটিভ পাথ এটা ওলাব কি মই ৱালটো ঢাপ মাৰিটো যাব নোৱাৰিম ডাবুল দীঘল ৱাল আছে বা চাইডে দি যাম আপোনালোকক পলাই দিম কেনেকৈ পলাই যাম পলাই যাম ভাবিব কি কৰিব আল্টাৰনেটিভ পাথ ওলাব এনেকৈ এটা নহ'ব এটা ওলাব সেইটো ব্লক হৈ গ'ল এইটো পাথটো ব্লক হৈ গ'ল আকৌ আল্টাৰনেটিভ পাথ ওৱান সেইটো ব্লক হৈ গ'ল সেইটো যাব নোৱাৰি আকৌ 2 নম্বৰটো ব্লক হৈ গ'ল সেইটো কোনো কাৰণ ৰখাই দিলে কিবা কাম কৰিলে সেইকাৰণে মই আপুনি যাব নোৱাৰিলে আকৌ আজি মনটো খাবলৈ বা ড্ৰাগছ খাবলৈ যাব নোৱাৰিলে বা পইচা নাছিলে কিবা এটা সেইটো কাৰণে আল্টাৰনেটিভ পাথটো আপোনাৰ কামেই নাই কৰা সেনেকৈ ধৰি লওক 3 নম্বৰ কাম নকৰিলে 4 নম্বৰ কাম 5 নম্বৰ কাম নকৰিলে কোনো এটা আল্টাৰনেটিভ পাথ কাম নকৰিলে এইটো পাথটো আছিলে এইটো যোন ট্ৰাই কৰিছে সেইটো পাথটোতে কাম নকৰিলে এতিয়াতো বহুত ঝেং হ'ল এতিয়াতো বডিটো মোক লাগে ঝেং হ'ল পুৰা একদম মাথাটো বেয়া হৈ থাকিব খং উঠি থাকিব পুৰা ক'ত যাওঁ কি কৰোঁ লাগে তাৰপিছত কি হ'ল তাৰ সেইটো কনফ্লিক্ট মাইণ্ডত পুৰা কথাবোৰ চলি থাকিব মোৰ কোনফালে পৰা কেনেকৈ ওলাম এটা থট এটা আহিব আৰু এটা থট আহিব কাজিয়া লাগিব মাইণ্ডতে চব হৈ থাকিব কনফ্লিক্ট হৈ থাকিব কাজিয়া হৈ থাকিব তাৰপিছত কি হ'ব ফ্ৰাষ্ট্ৰেশ্যন যোনটো মই ফ্ৰাষ্ট্ৰেশ্যন ক'লো যেতিয়া বাৰে বাৰে একেটা কৰি থাকিলে মাথাত কাজিয়া হৈ থাকিলে ফ্ৰাষ্ট্ৰেশ্যন আহিল পুৰা একদম বুজি পাইছে নে ফ্ৰাষ্ট্ৰেশ্যন খং উঠি গ'ল এতিয়া ফ্ৰাষ্ট্ৰেটেড হৈ গ'ল পুৰা একদম নহ'ব আৰু মই নোৱাৰিছোঁ আৰু এনেকুৱা তাৰপিছত খং আহিলে এগ্ৰেশ্যন সেই খঙৰ পাছত কোনোবা ওচৰত আছে নাই মাৰি দিব যি কৰিব কৈ দিব মন ল'ব বুজিলে কথা এইটোৱে হয় চাই সেই ফ্ৰাষ্ট্ৰেশ্যনটো কেনেকৈ এটা ৰেট কৰিব পাৰিছে নে কথাটো
আপোনাৰ নিজৰ প্ৰেক্টিকেল লাইফৰ পৰা যোনটো আপুনি কৰি আহিছে বা যি হৈছে ফ্ৰাষ্ট্ৰেশ্যনটো কেনেকৈ এগ্ৰেশ্যন কেনেকৈ খংটো কেনেকৈ উঠে তুমি দেখি পাইছা নাই নাই দেখা ক'বা ঠিক আছে এগ্ৰেশ্যন আহিলে এইটো এটা নেগেটিভ এক্সাম্পল দিলোঁ নেগেটিভ এক্সাম্পল মানে যোনটো গোটেই কামকেইটা এবাৰ কৰি আহিলে সঁচা কথা ক'বলৈ গোটেই কামেই কৰি আহিলে এইটো এক্সাম্পল দিলোঁ এইটো হ'ল আধুনিক পাঠ হৈ যিমান ওলালে সেইটো বন্ধু লগ হৈ গ'ল চেম প্ৰচেছ পজিটিভ এক্সাম্পল ধৰি লওক সেনেকৈ আপোনালোকৰ প্ৰেক্টিকেল লাইফত হ'ব পাৰে ধৰি লওক কিবা এটা কাম এটা দিছিলে বা কোনো এটা দিলে কাম ভাল কাম কৰিবলৈ ধৰি লওক কি ক'ম ইয়াৰ পৰা গুৱাহাটী যাব আছে কাৰোবাৰ আপোনাৰ গুৱাহাটীত কিবা এটা কাম আছে ধৰি লওক কিবা বস্তু এটা আনিব সেইটো নীড আছে নহ'লে নহয় সেইটো নীড আনিব গ'ল আপুনি গাড়ীত গৈ আছে ড্ৰাইভ এটা কৰি কিনে আপোনাৰ গম পাই কিনে আনিব লাগে ৰাজত এটা আছে টাৰ্গেট হিচাপে সেইটোৱে আছে কি মই গুৱাহাটী গৈ কিনে সেইটো বস্তু আনিম সাধাৰণতে পাঠ হৈ কি হ'ল সেই ৰাস্তাত জাম এটা লাগি গ'ল আপোনাৰ সেইটো টাইমত পাব লাগে কিন্তু সেইটো পাব নোৱাৰিলে এতিয়া আপুনি বেলেগ এটা ৰাস্তা বা বাইকত নামি যাব বা কি কয় এইটো উবেৰ বুক কৰিব নহ'লে কি হয় আজিকালি আৰু ৰেপিডো বুক কৰি কিনে যাব বিচাৰিব আকৌ সেইটো ব্লক হৈ গ'ল সব যিমান পাঠ আছে চব ব্লক হৈ গ'ল চৰকাৰে পুৰা বন্ধ কৰিছে ৰাস্তাটো এতিয়া আপোনাৰ ফ্ৰাষ্ট্ৰেশ্যন হৈ যাব সেইটো লাগে সেইটো দৰকাৰ আছিলে আপোনাৰ মানে কোনোবা এটা ধৰি লওক ঘৰত মেডিকেলত আছিলে তাৰ কাৰণে বস্তু এটা আনিব লাগে সেইটো এটা হ'ব পাৰে মটিভেশ্যন চাইকেল চব পজিটিভ দিশতো কাম কৰে নেগেটিভ দিশতো কাম কৰে আপুনি কোনটো দিশত কাম বিচাৰিব লগত লগাব বিচাৰে সেইটো ইম্পৰ্টেণ্ট নিজৰ কথা পঢ়িলোঁ নীট বোলা বস্তুটো পঢ়িলোঁ নীটটো বুজি পাইছে কিবা বুজি তাই বুজি কওক এইটো কেলে বুজাই আছো কিবা কাৰণ আছে কি কাৰণ আছে কি হ'ব পাৰে ইয়াৰ পৰা প্ৰেক্টিকেল লাইফত আমি যোনটো লাইনৰ পৰা আহিছোঁ এইটো যদি চেঞ্জ হয় এতিয়া আপুনি যোনটো লাইনত আহিছে যেনেকৈ আহিছে এতিয়া অহা ৰাস্তাটো গম পালে হ'ব ন যোৱা ৰাস্তাটো আকৌ ওলাই যোৱা ৰাস্তাটো তেতিয়াহে গম পাব সেইটো অহা ৰাস্তাটো গম পাই গ'ল এতিয়া গম পাই গ'ল যোৱা ৰাস্তাটো সেনেকৈ সেইটো ৰাস্তাতে আছে কিন্তু টাইম যোনটো ডিউৰেশ্যন আছে টাইমত সেইটো অলপ বেছি সলনি কৰিব লাগিব টাইম বেছি দিব লাগে বিকজ অফ মদ খাব গ'লে বা ড্ৰাগছ খাব সেইবোৰ এডিকশ্যন হ'বলৈ টাইম নালাগে 1 মাহ 2 মাহতে এডিকশ্যন হৈ যাব কিন্তু এৰিবলৈ বহুত টাইম লাগে নাই আপোনালোক গম পাইছে আপোনাৰ 8 বাৰ এৰি পাইছে 8 বাৰ এৰি পিনে কি হৈছে এৰি পোৱা নাই আপুনি টাইমে দিয়ে টাইম দিব লাগিব ন বস্তুবিলাক সোমাইছে যিমান টাইম ওলাব লাগিব ইমান এই তোমাৰ বহুত বাৰ গৈছে কিন্তু আপোনাৰ মনত আছে নাই কওক কিবা এটা বুজি পাইছে নে পাইছে এপ্লাই কৰিব নাই কৰিব আৰু ইয়ো ক্লাছ নাই হোৱা সেইকাৰণে আজিকালি চবৰ সৃষ্টি